ভাগৱতে এই বিজ্ঞানসন্মত তথ্যবিলাক আমাক দি আছে। এইবোৰ যাতে আমি মানে উঠি অহা প্ৰজন্মক যাতে আমি বিলাই দিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। আপোনালোকে এই ভাগৱত অকল নামঘৰতেই নহয়, প্ৰত্যেকখন ঘৰতে ভাগৱত চৰ্চা কৰিব পাৰে, ইয়াত কোনো বাধা নাই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেষে ধৰ্ম মাজে সাৰ। ভাগৱত ডেকা ল'ৰা, গাভৰু ছোৱালী, বোৱাৰী, মহিলা, পুৰুষ, দাড়ি থকা, দাড়ি নথকা, শৰণীয়া, অশৰণীয়া চবেই পঢ়িব পাৰে। ভাগৱত পঢ়াত বাধা নাই। আজি মাষ্টাৰ ডিগ্ৰী অসমীয়াত লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা ভাগৱত লৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাত থাকিব। গতিকে আপোনালোকে সকলো যুৱক যুৱতীসকলক এই পঢ়িবলৈ আপোনালোকে সুবিধা দিব, ইয়াত বাধা নিদিব। বাধা দিলে আপুনি ঈশ্বৰৰ ওচৰত অপৰাধী হৈ যাব। কাৰণ ভগৱন্তই তেওঁৰ কথা শুনা, কোৱা, গোৱাত কাৰো বাধা নিয়ম বান্ধি দিয়া নাই। গতিকে এই নীতি নিয়মৰ মাজেদি যদি আমি সমাজখনক আগুৱাই নিওঁ, আপোনালোকে আজিকালি আমাৰ মানে পশ্চিমীয়া নীতি আদৰ্শৰে জন্মত মানে দিন পতাতকৈ আমাৰ গুৰুজনাৰ নীতিৰে পাতিব। আমাৰ পশ্চিমীয়া নীতিত বেলুন ফুলাই, আপোনাৰ কেক বনাই, নামটো তাৰ ওপৰত লিখি কটাৰীয়ে কাটি আকৌ তেওঁকে খাবলৈ দিয়া এই অপসংস্কৃতিবিলাক আমি লাহে লাহে এৰিব লাগিব দেই। তাৰ পৰিৱৰ্তে যদি এই ভাগৱত শাস্ত্ৰ তেওঁ জীৱন্ত দিনটোত লৈ পেলাই যদি আপুনি জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য দিব পাৰে, পৰীক্ষিতৰ দৰে গতি পাব। আপোনালোকৰ প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকখন নামঘৰতে যদি এই ভাগৱত চৰ্চা হৈ থাকে, তেতিয়াহ'লে এইখন গাঁৱলৈ, এইখন সমাজলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ এইখন গাঁৱলৈ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰী আৰু বোৱাৰীৰ মাজত কাজিয়া লগা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, তেনেকৈ ভাগৱতৰ ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈ বেয়া জীৱ অনাগত দিনত আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব দেই। ভাগৱতৰ প্ৰতিটো কথাই বিশ্বাসে ল'ব লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। আপুনি যুক্তি তৰ্ক কৰিলে বহুত দূৰলৈ আঁতৰি যাব। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে উপলব্ধিয়ে সংস্কাৰ কৰে, যাৰ উপলব্ধি নাই তাৰ কোনো সংস্কাৰ নাই। এই কথা আমাক কৈছে। তাৰপিছত কি বুলি ক'লে, যজন যাজন জীৱিকাৰ যত কাজ, কাৰো আতি প্ৰবন্ধ নকৰা দ্বিজৰাজ। তেওঁ পৰিয়ালটো চলাবৰ কাৰণে, ঈশ্বৰ উপাসনা কৰা কৰ্মবিলাকৰ কাৰণে, প্ৰয়োজনীয় বস্তুবিলাকৰ কাৰণে কাৰো ওচৰত হাত নাপাতে। স্বাৱলম্বী, মনত ৰাখিব, কৃষ্ণৰ ইচ্ছাই যিবা মিলয় আপোনে, নিজ নিজ ক্ৰিয়া যত কোলাই সেই ধনে। তেওঁ কৰ্ম কৰি ব্যৱসায় কৰি যিটো পায় সেই ধনেৰেই তেওঁ গোটেই যাৱতীয় কৰ্মবিলাক কৰি যায়, তাৰে ধন কোলাই যায়। আমাক নোকোলাই দেই, মনত ৰাখিব। আমাৰ গণ্ডগোলটো তাতেই লাগি আছে। আমি যিমান পালেও আমাক নোজোৰে, কিন্তু তেওঁ সেইখিনিয়ে জোৰা মৰি যায় বুলি কৈছে। তাতেই তেওঁ কৰ্মবিলাক কৰি যায়। আৰু কি কৰে, যত কিছু পাৱে বস্তু শৰীৰৰ পোষণ, তাকে মাত্ৰ ৰাখি সবে বিলান্ত পৰক। যে তেওঁ কৰ্ম কৰি যিবিলাক পায় সেই পোৱাবিলাক তেওঁ প্ৰয়োজনীয়খিনি নিজৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন পৰিচালনাৰ কাৰণে প্ৰয়োজনীয়খিনি ৰাখি উপৰঞ্চিখিনি পৰক দি দিয়ে। কিন্তু দিওঁতে কি বুলি দিয়ে, প্ৰভু তুমি দিয়া তোমাক দিছোঁ, মই ঘটি আমুকক দিছোঁ বুলি নকয়। মই ঘটিছোঁ বুলি ক'লে অহংকাৰ আহি যাব। তুমি দিয়া তোমাক দিছোঁ, এই ভক্তিভাৱে দিয়াৰ কাৰণে ভগৱন্ত বান্ধ খাই গ'ল। মই দিয়া যদি মোক দিছে, মইতো তেওঁক দিবই লাগিব। য দদাতি স প্ৰাপ্নুতি, তেওঁ দুহাতে দিছে, মই চাৰি হাতে দিব লাগিব, তেতিয়াহে মোক দিব। সেইকাৰণে আমি গৃহস্থী ধৰ্মত যিবিলাক বস্তু আপোনালোকে খাদ্য বস্তু ৰোপণ কৰি পেলাই সৃষ্টি কৰিছে, ভক্ষ্যভোজ্য বস্তু যত গৃহে হুৱে উপগত, তেজি উক তাত মোহ আতি, দুখী দৰিদ্ৰক দিয়া, বৈষ্ণৱত নিবেদিয়া, মাধৱত কৰিও মিনতি। এই দুখন হাতেৰে ৰোৱা তামোল পাণ কমলা নাৰিকলক বা ধৰি যাৱতীয় খাদ্য বস্তুবিলাক যি আপুনি তৈয়াৰ কৰিছে, সেইবিলাকত মোহগ্ৰস্ত নহ'ব। তাৰে কিবা এটা দুখীয়া দৰিদ্ৰ মানে ভকত বৈষ্ণৱত লগাব, তেতিয়াহ'লে আপোনাৰ হাতে আগলৈ গুটি বেছি লাগিব দেই। যি মানুহে নিজৰ হাতেৰে তৈয়াৰ কৰা বস্তু ভকত বৈষ্ণৱ দুখীয়া নিচলাক দিয়ে, তাৰ হাতেদি বস্তু বেছিকৈ লাগে।
যি মানুহ আমি ৰুওঁতেও কওঁ গুৰুদেউ নাম ভকতত লাগিব অৰ্থে ৰোপণ কৰা হৈছে। পিছে যেতিয়া ধানখিনি কাটি আনি ভঁৰালত ভৰাই যেতিয়া মানে হেৰি কৰে তাৰপিছত গুৰুদেউ চব পাহৰি যায়। আমাৰ বহুতে পাহৰি যায় দেই। প্ৰথমতে তোমাত লগাম বুলিয়ে কয়, পাছত কিন্তু মানে আনকি ভাত ৰান্ধিবলৈ গৈ চাউল এমুঠিও ভগৱন্তৰ ওচৰত অৰ্পণ কৰিবলৈ পাহৰি যায়। কিন্তু আমাৰ ৰন্ধনৰ যিটো আমাৰ খাদ্য সংস্কাৰ, আমাৰ বেদৰ মানে শাস্ত্ৰৰ মতে যে আমাৰ অন্ন সদাচাৰটো আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে। আইসকলে আমাৰ স্বাভাৱিকতে পৰিয়ালৰ ঘৰৰ স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গক অন্ন আদি ৰন্ধন কৰি খুৱায়। আইসকলে ৰন্ধন কৰি খোৱা দ্ৰব্যবিলাক খোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ শৰীৰতে 7 ধাতুৰ সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হ'ব। এতিয়া আইসকলে অন্ন শুদ্ধ কেনেকৈ কৰিব? আনক সুধিব নালাগে, গীতা ভাগৱতে কৈছে, সবে কৃষ্ণত পৰ জানিবা নিশ্চয়, অৰ্পণা নভৰিলে কিছু ফল নধৰে। আমাৰ আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে কৃষ্ণত এমুঠি অৰ্পণ কৰি ল'ব লাগে। ধোৱাৰ আগতে এমুঠি চাউল হাতত লৈ আমাৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় দেই। আমাৰ শংকৰদেৱে ভাগৱত শাস্ত্ৰখন কোনো জাতি জনগোষ্ঠী কোনো বিশেষ সমাজক উদ্দেশ্যি কৰা নাই। তেওঁ এই ভাগৱতৰ ধৰ্মৰ মাজেদি বিশ্বৰ মানৱক আহ্বান কৰিছে। উবা নৰলোক হৰি ভজি উক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল, জৰা ভৈল পৰৱেশ। তেওঁ এই ভাগৱতৰ মাজেদি পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে, তোমালোকে ঈশ্বৰক ভজিবলৈ শিকা, নহ'লে জীৱন অসাৰ্থ হৈ যাব। যিটো আহ্বানৰ ওপৰত অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰি থৈ গৈছে, কি বুলি? What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অৱদান দি থৈ গৈছে কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহামানৱ মহাত্মা গান্ধী। কি বুলি? আসাম ইজ ইনডিড ফৰ্চুনেট, for Shankar Deva has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে নোলোৱাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে। মই আশা ৰাখিম এই ভাগৱতৰ চৰ্চা যাতে আমাৰ প্ৰতিটো নামঘৰত প্ৰতিখন সমাজত যাতে বছৰত এবাৰ হ'লেও চৰ্চা কৰি আমি জন্ম দিয়া সতী সন্তানবিলাকক যাতে প্ৰকৃত মানৱ কৰি গঢ়ি তুলিব পাৰোঁ, প্ৰকৃত ধাৰ্মিক আৰু ভক্তিবাদৰ কৰি দিব পাৰোঁ, নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে যাতে আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ। তাৰ কাৰণে আমি যত্ন কৰিলেহে আমাৰ সতী সন্তান জন্ম দিয়াৰ সাৰ্থক হ'ব। আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক যদি ভক্তি জ্ঞান নিদিওঁ, সেই পিতৃ মাতৃ উপাধিৰ যোগ্যতা নাই বুলি 5ম স্কন্ধ ভগৱতৰ ঋষভ প্ৰভুৱে কৈছে। আমি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, তেওঁলোকক নীতি শিক্ষা দিব লাগিব, ভক্তি শিক্ষা দিব লাগিব। আপুনি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, নিৰ্দিষ্ট সময়ত তেওঁলোকক এজনী ছোৱালী এজন উপযুক্ত পাত্ৰত আপুনি গতাই দিব পাৰিব লাগিব। আৰু এজন উপযুক্ত বয়সৰ ল'ৰালৈ এজনী উপযুক্ত ছোৱালী আনি সংসাৰ কৰি দিব লাগিব। আজি যিবোৰ ডেকা গাভৰু হৈ আছে তেওঁলোকে অনাগত দিনত সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথা আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা আপোনালোকৰ এই 13খন গাঁৱত যিবিলাক গৃহস্থীয়ে পিতৃ মাতৃক লৈ এটা পৰিয়াল বা বংশৰূপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃ বংশ সেই ঘৰত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কিম অৰ্থে পুত্ৰম? পুন্নাম নৰকে তাৰ তিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুন্নাম নৰক আমাৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটাকৈ আমাৰ পিতৃ মাতৃৰ জীৱনলৈ পুন্নাম নৰক নামি আহিব।
কালৰ অতৰ্কিত গতিত আজি দেখা কিচকিচিয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈ দেখা চকুযোৰ দৃষ্টিশক্তি কমি যাব। ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব। কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিব। টান টান বস্তু চুটোৱা দাঁতকেইটা খুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ আগত মানে ল'ৰা ছোৱালী বোৱাৰীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। কিন্তু কোন পুত্ৰই সেইটো কৰিব? আমাৰ ভাগৱতত ভগৱানে কৈছে দশম স্কন্ধত, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ হন্তে পিতৃক পেলাওৱে নৰকত। যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, পিতৃ মাতৃ স্বৰ্গ সুখত থাকিলেও তেওঁক নৰকলৈ ঠেলি দিব। আজি বহুতে আমাৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। গতিকে আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব? যাহাৰো বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰে সেই পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত এজন যদি বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদৰ দৰে জন্ম দিব পাৰোঁ, তেওঁৰ দ্বাৰা কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। যদি নোৱাৰোঁ, তেতিয়া আমাৰ বেদে কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ডতত পৰা, যাৱত কুলে ভক্তিযুক্ত শ্ৰুত ন এব প্ৰজায়তে। আমি যদি পিতৃ মাতৃ হিচাপে আমাৰ বংশত যদি এটা বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃ জীৱটোৱে এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব? বিশিষ্ট পুণ্যকে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা নৱদম্পতীয়ে যদি ভাল পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'ব খুজিছে, এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণেশী পৰম পুত্ৰ মিত্ৰ ভাতৃশয়। আমাৰ ঘৰলৈ যিবোৰ পুত্ৰ কন্যা আহিছে, ভগৱন্তৰ অংশ জীৱ। আপুনি যেনেকৈ বিচাৰিব তেনেকৈ দিব। যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। মই তোমালোকৰ হৃদয়তে আছোঁ, মনে ভবা মতে কাম কৰি দিবৰ কাৰণে আছোঁ। গতিকে ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, ভগৱানে নিজে কৈছে। কিন্তু আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম, বহুত কোৱালিফাইড দাম্পতীয়ে এই দৰ্শনটো নজনাৰ কাৰণে কাৰোবাক লাগে ল'ৰা, পায় এজনী ছোৱালী। আগৰ 3জনী ছোৱালী, 4 নম্বৰটো ল'ৰা হ'ব বুলি ভাবিছিলে, আকৌ ছোৱালীয়ে হৈ গ'ল। যাৰ কাৰণে ঘৈণীয়েকক মাৰা কিলা কৰি ডিভৰ্চ পৰ্যন্ত কৰিছে। এইবোৰ আপোনালোকে মিডিয়াত দেখিছে। গণ্ডগোল ক'ত লাগিলে? ভাগৱতৰ দৰ্শন নাজানে। আমাৰ ভাগৱতে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু বিচৰা নিয়মটো মই ভাগৱতত লিখি থৈ আহিছোঁ। তোমালোকে ভাগৱত পঢ়ি নিয়ম মানি চলিবা। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ, 8টা পহৰত 24 ঘণ্টা। আমাৰ নৱদম্পতীসকলে কোনটো পহৰত গ'লে মানে মনৰ বাঞ্ছিত পুত্ৰ কন্যা পাবৰ কাৰণে সক্ষম হ'ব, সেই কথাটো আজি আমাৰ বহুত দম্পতীয়ে নাজানে। সেইকাৰণে তেওঁলোকক ভাগৱতৰ মাজলৈ আনিবই লাগিব। ভাগৱতৰ নীতি আদৰ্শৰে আমি সমাজখন সংস্কাৰ কৰিবই লাগিব। গতিকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰত দিবা সময়ত কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। আমি কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ এই 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিব কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো মানে ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। মই অলপ আগতে কৈছোঁ, আহাৰ খালে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আমাৰ নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগতি। আমাৰ এইবোৰ আপ্তবাণী যে আমাৰ স্বামী স্ত্ৰী 2জন একমনা হৈ আমি সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। অৰ্থাৎ আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো কি লাগে? ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা লাগে? ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে? কি গুণৰ সন্তান আপুনি বিচাৰিছে? 2জনে আলোচনা কৰি ল'ব লাগিব, পৰিকল্পনা কৰি ল'ব লাগিব। আৰু নিৰ্দিষ্ট সময়ত 2জনে একেলগে সেই ভাৱটো তেওঁক মানে নিবেদন কৰিব লাগে। ভাৱে নলভতে সৰ্ব, বছ ভাৱৰ দ্বাৰা আপুনি বিচৰা ফলটো পাই যাব। কিন্তু যদি মতভেদ থাকে দাম্পত্য জীৱনত, কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে,
তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ আমাৰ কেনেকুৱা জীৱন আহিব? কাশ্যপ ঋষিৰ দৰে অৱস্থা হ'ব। কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল, সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। দিতি হিংসা কৰি আছিলে, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিলে আৰু অসময়ত গৈ উপাসনা স্থানত পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। কিন্তু নামানিলে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ অসুৰৰ জন্ম হৈ গ'ল। আমাৰ উঠি অহা প্ৰজন্মই যদি এই নিয়মৰ কথা নাজানে, আপোনালোকৰ ঘৰলৈও তেনেকুৱা আসুৰিক সন্তানেই আহি যাব, যিবোৰ সন্তানে বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনা কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেতি পঠাবলৈ কুণ্ঠাবোধ নকৰিব। সেইকাৰণে ভাগৱতেই আমাৰ নিয়ম মানি দিছে। এই নিয়মৰ মাজেদি যাতে আমি আগবাঢ়ি যাব লাগিব। আমাৰ গমন সদাচাৰ, এই ভৰিকেইটা ভগৱানে যাবৰ কাৰণে দিছে। যাবৰ কাৰণে দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। আমাৰ ভৰিকেইটাই লৈ ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব ভাগৱতে সীমা বান্ধি দিছে। এইটো কোনো জাতি জনগোষ্ঠী বা সমাজৰ কাৰণে নহয়, বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে। জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে নিয়ম বান্ধি দিছে যে আমি প্ৰথম কলি থকা ঠাইলৈ যাব নালাগে। আমাৰ পৰিয়ালৰ কোনো সদস্য যাতে কলি থকা ঠাইলৈ যাব নালাগে, যাব লগা নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগিব। কলি ক'ত থাকে? পৰীক্ষিতে প্ৰথম স্কন্ধ ভাগৱতে কলি নিগ্ৰহ কৰোঁতে 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো বংশ গয়াতৈত। কলিক নিগ্ৰহ কৰি পৰীক্ষিতে প্ৰধানকৈ 4টা ঠাই দিছিলে। জুৱা পাশা খেলা, মদ ভাং খোৱা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকত কলি থাকে। ইয়ালৈ যাতে আমাৰ কোনো সদস্য যাব লগা নহয়, তাৰ প্ৰতি সচেতনসকলে চোকা দৃষ্টি ৰাখিব লাগিব। দ্বিতীয় বান দিছে ক'ত? অন্য দেৱী দেও নকৰিবা সেও, এখন বেৰ, গৃহো নপশিবা তাৰ, 2খন বেৰ, মূৰ্তিকো নাচাইবা, 3খন বেৰ, প্ৰসাদো নাখাইবা, 4খন বেৰ, ভক্তি হৈব বেভিচাৰ। আপোনালোকে বাৰীত যদি চাৰিওফালে বেৰা দি শস্য কৰে, গৰু মহে অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভাগি যায়, সেইফালেদি গৰু ছাগলী সোমাই অনিষ্ট কৰিব। আমাৰ দেহত থকা জীৱটোক এই 4 বেৰৰ মাজত ৰাখিবলৈ বেদে ভগৱানে সিদ্ধান্ত দিছে। যদি আমি বেৰ ভাঙি যাওঁ, আমাৰ জীৱ কেতিয়াও সুস্থিৰ হৈ থাকিব নোৱাৰিব, বিকাৰগ্ৰস্ত হ'ব, ভক্তি বেভিচাৰী হ'ব। এইটো হৈছে গমন সদাচাৰ। মনৰ সমস্যা, দয়া প্ৰেম কৰোণা আমাৰ প্ৰত্যেকৰ প্ৰতি থাকিব লাগিব। আৰু শৌচ সদাচাৰ, আমি শৌচ প্ৰস্ৰাৱ কৰি স্নান কৰি পবিত্ৰ হ'ব লাগিব। স্নান সদাচাৰ, আমি গা ধুব লাগে, গা ধুই আমি শৰীৰটো পবিত্ৰ কৰিব লাগে। এতিয়া গৰম দিন মানে বুলি বাথৰুমত সোমাই ঢলকৈ পানী ঢালি গা ধুলেই নহ'ব, আপোনাৰ বাহিৰটো শুদ্ধ কৰিলেই নহ'ব, ভিতৰটো শুদ্ধ কৰিব লাগিব। গতিকে গা ধুই থাকোঁতে আপুনি ভগৱন্তৰ নাম লৈ থাকিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰকো কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেৱ বন্দনা, লীলামালা, ভাগৱত গীতা, মানে কীৰ্তন যি আছে আপুনি গাই যাওক। বাহিৰো শুদ্ধ হ'ব, ভিতৰো শুদ্ধ হ'ব। আৰু সকলো পবিত্ৰতাৰ ভিতৰত মনু সংগীতাই কৈছে, সৰ্বেশাম এব শৌচা নাম অৰ্থ শৌচম পৰম শ্ৰীমিতম। জীৱনৰ আটাইতকৈ পবিত্ৰতাৰ ভিতৰত অৰ্থ পবিত্ৰতাটোতকৈ শ্ৰেষ্ঠতা নাই। আজি আমাৰ বহুত মানুহে অৰ্থৰ মোহত পৰি বিপথে গুচি গৈছে, বিপদগ্ৰস্ত হৈছে। আমাৰ বহুতে সমিতি পাতি, সভাপতি সম্পাদক পাতি দি কোনো অনুষ্ঠান পাতে, ৰাইজে দান বৰঙণি দিয়ে, অনুষ্ঠান ধুনীয়াকৈ পাতে, কিন্তু সভাপতি সম্পাদকে ৰাহি পইচা হিচাপকেইটা নিদিয়ে। তেনেকুৱা যদি আমি অৰ্থৰ মোহত পৰি যদি এটা অনুষ্ঠানৰ হিচাপটো সমাজৰ আগত দাঙি ধৰিব নোৱাৰোঁ, সেই সভাপতি সম্পাদকে অনাগত দিনত আৰু কোনো অনুষ্ঠান পাতিবলৈ আগবাঢ়ি যাব নোৱাৰিব, সমাজে বিশ্বাস নকৰিব। আমাৰ যিকোনো আমাৰ সমাজৰ উপকাৰ হোৱা অনুষ্ঠান আদি পাতিলে আমাৰ লক্ষ্য আৰু উদ্দেশ্য কি হ'ব লাগিব? যে মই এই অনুষ্ঠানৰ যোগেদি মই সমাজখন উঠি অহা প্ৰজন্মক মই আগুৱাই নিম। 25 বছৰ হ'লে জাক জমকতাই ৰূপালী জয়ন্তী পাতিম, 50 বছৰত ভৰি দিলে সোণালী জয়ন্তী পাতিম, 60 বছৰত ভৰি দিলে হীৰক জয়ন্তী পাতিম, 75 বছৰত ভৰি দিলে মহাৰজত জয়ন্তী পাতিম, আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী পাতিম। এই পৰিকল্পনাৰে যদি আমি এটা অনুষ্ঠান আগুৱাই নিব পাৰোঁ, তেতিয়াহ'লে আপুনি মৰিও অমৰ হৈ থাকিব। এই 13খন গাঁৱত জন্মগ্ৰহণ কৰা লোকে
যদি এই আদৰ্শৰে অনুপ্ৰাণিত হৈ যায় মৰিও অমৰ হৈ থাকিব। আমাৰ একাদশ স্কন্ধ ভাগৱতত দেখুৱাইছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে। আৰু সেই মন্দিৰটো চাই অহা ভকতো আমি লগ পাইছোঁ। ইয়াৰ উদ্দেশ্যটো যে এইটো নহয় যে এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। বেদৰ দৰ্শন, ভাগৱতৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন। আপুনি এই 13খন গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে, দহৰ উপকাৰৰ কাৰণে আমি কি ভাল আদৰ্শ এৰি থৈ গ'লোঁ। এই আদৰ্শই হ'ব আমাৰ ৰুক্মিণী মন্দিৰ। আজি দেহ দ্বাৰকা কালসাগৰত ডুব যাব। আপুনি কৰি যোৱা আদৰ্শই আপোনাক চিৰসজীৱ এভাৰ গ্ৰীণ কৰি ৰাখিব। আজি শংকৰ মাধৱ আমাৰ কায়িকভাৱে নাই, আমাৰ মহাত্মা গান্ধী নাই, আমাৰ ভূপেন হাজৰিকা নাই, বা জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভাদেৱ নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে এৰি যোৱা আদৰ্শই তেওঁলোকক আজি চিৰসজীৱ কৰি ৰাখিছে। গতিকে আমি এই আদৰ্শৰে যাতে আগবাঢ়ি যাব পাৰোঁ আৰু আমি উঠি অহা প্ৰজন্মক যাতে সেই আদৰ্শৰে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি যদি যত্ন কৰোঁ সেয়া হ'ব আমাৰ জীৱনৰ সাৰ্থকতা। এতিয়া এই কাৰণে কৈছে যে কৃষ্ণৰ ইচ্ছাই আশী মিলে প্ৰতিদিনে, তাকো সেইমতে বিলাৱন্ত ৰংগমনে। তেওঁ প্ৰয়োজনীয়টো ৰাখে, উপৰঞ্চিটো আনক দুখীয়া দৰিদ্ৰক মানে উপকাৰৰ কাৰণে দি দিয়ে। অধিকত নাহি তুষ্ট কৃষ্ণ ভক্ত দ্বিজ, কৃষ্ণত সমৰ্পী আচৰণত কৰ্ম নিজ। তেওঁ কৰ্মবিলাক কৃষ্ণত অৰ্পণ কৰি কৰে, নিজে কৰিছোঁ বুলি নকৰে। মই অলপ আগতে কৈছোঁ, আপোনালোকে কেতিয়াও কামবিলাক মই কৰিছোঁ বুলি নকৰিব, মই নিমিত্তহে। তেওঁ কৰাইছে, তেওঁ থকাৰ কাৰণে মই জীয়া মানুহ হৈ আছোঁ, আৰু তেওঁৰ কৰিবলৈ দিয়াৰ কাৰণে মই কামটো কৰিছোঁ। গতিকে মই নিমিত্ত, প্ৰভু তুমি কৰিছা। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন। তেতিয়া আপোনাৰ সকলো প্ৰয়োজন ভগৱানে সাধন কৰিব। কিন্তু আমি এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত কি হয়, পকা ঘৰ মই বনাইছোঁ, গাড়ী মই কিনিছোঁ, পুত্ৰ মোৰ, ভাৰ্যা মোৰ, সম্পত্তি মোৰ, পিছে গাড়ীখন যদি লাইনত গৈ এক্সিডেণ্ট হয় প্ৰভুৱে এক্সিডেণ্ট কৰিলে বুলি কয়, ল'ৰাটো যদি কেনেবাকৈ হানি হয় প্ৰভুৱে লৈ গ'ল বুলি কয়, বেয়াটো আমি প্ৰভুলৈ ঠেলোঁ, ভালটো আমি কৰোঁ বুলি কওঁ। কিন্তু আমাৰ গুৰুজনে কৈছে যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিব, লয়া উপদেশ মাধৱক ভজিব। আপোনাৰ যিবোৰ আপুনি ভোগ কৰিবলৈ পাইছে তেওঁ দিয়া বুলি ভাবিব পাৰিব লাগিব। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব। যে অহংকাৰ ভাৱেৰে যাতে আমি জীৱন আগুৱাব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব। আৰু 5টা অহংকাৰে আমাক আজিৰ দৰে অনুষ্ঠানলৈ আহিবলৈ নিদিয়ে বেদৰ মতে। কি কি 5টা অহংকাৰ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এই বছ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভাৱে যাতে আমাৰ এই পবিত্ৰ হৃদয়খনত কাৰো হৃদয়ত যাতে অৱস্থান কৰিব লগা নহয় তাৰ প্ৰতি সজাগ হ'ব। 1 নম্বৰ জাতি, মই উচ্চ জাতিৰ মানুহ বুলি যদি কোনোবাই জাতিক লৈ অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। বিদ্যা, মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ পুথিগত ডিগ্ৰী আনৰ নাই, এইবুলি যদি পুথিগত ডিগ্ৰীক লৈ কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। মহতঞ্চ, মই গাঁওখনৰ ভিতৰত সমাজখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এইবুলি ভাবি যদি কোনোবাই লগত নিব নোৱাৰা ধন সম্পত্তি বিনাশী সম্পদক লৈ অভিমান কৰে তেওঁ ভকতি কৰিব নোৱাৰে। ৰূপ, আমাৰ বহুত মানুহ বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচায়েই, মানে মাতিব ইচ্ছা নকৰে, তেনেকুৱা স্বভাৱ আছে যদি এৰিব। কাৰণ এই জন্মত আপুনি এইখন গাঁৱত এজনী ধুনীয়া ছোৱালী, ধুনীয়া ল'ৰা, বগা চগা বোৱাৰী বা মতা মানুহ মাইকী মানুহ হৈ বসবাস কৰাৰ আপুনি বাসনাটো পূৰ্বতে কৰিছিলে, প্ৰাৰব্ধ কালতেই কৰি আহিছে। বাসনাৰ অনুকূলে আপোনাক এই জন্মত সুন্দৰ চেহেৰা দি ভগৱানে এইখন গাঁৱত বা এই 13খন গাঁৱৰ এজন ব্যক্তি হিচাপে আপোনাক ৰাখিছে। গতিকে যদি আপুনি সেই ৰূপ যৌৱনক লৈ যদি অভিমান কৰে, সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। মনত ৰাখিব কথাটো। আপুনি মইনো কোন? মহাবৈষ্ণৱ মানে নাৰদকো তেওঁ বান্দৰ কৰিছিলে। কেতিয়া? এদিন গৈ তেওঁ বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি আছিলে। প্ৰসংগতে ক'লে, প্ৰভু মোৰ সমান সৌন্দৰ্যৱান ব্যক্তি মৰ্ত্যত আৰু দ্বিতীয় নাই। কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে, মোৰ আগতে যি ক'লা দে এনেকুৱা কথা আনৰ আগত নক'বা। নাৰদে মনে মনে থাকিলে। নামি অহাৰ লগে লগে আকৌ তেওঁ আগৰ ভাৱটো আহি গ'ল, মই দেখিবলৈ ধুনীয়া, এইটো কথা ক'লেও অপৰাধ হয় নেকি? তেওঁ অভিমানটো আহি গ'ল। ভগৱন্তই চবৰে অন্তৰ কথা বুজি পায়, এওঁ আকৌ অভিমান আহিলে। এই অভিমানটো যদি মই সংস্কাৰ কৰি নিদিওঁ
এই অভিমানে এওঁক এদিন সমাজৰ পৰা আঁতৰাই লৈ যাব। সেইকাৰণে নাৰদ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকহে মালা পিন্ধাব। খবৰটো নাৰদৰ কাণত পৰি গ'ল। নাৰদে ভাবিলে মোতকৈ সুন্দৰটো আৰু ইয়াত দ্বিতীয় নাই, আজি এগৰাকীক ময়ে লোৱা হওক। এই বুলি মানে স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ নাৰদ বহিলে। তাৰ কাষতে গন্ধৰ্ব, তাৰপিছত দেৱতাসকল আৰু একেবাৰে শেষত কৃষ্ণ। গতিকে গন্ধৰ্ববিলাকো আকৌ দেৱতাবিলাকৰ ভিতৰত ধুনীয়া। যেতিয়া কইনাই মালা লৈ আহিছে, নাৰদে ভাবিলে আজিতো মোৰ ডিঙিত সোমাবই আৰু। এই বুলি যেতিয়া মূৰটো আগবঢ়াই দিছে, কইনাই তেওঁলৈ কটাক্ষ দৃষ্টিয়ে চাই যেতিয়া আগবাঢ়ি গ'ল, মানে গন্ধৰ্বজনক ক'লে কি হ'ল কথাটো? বোলে তুমি আইনাখন চোৱাগৈচোন। আইনাখন চাইছে, নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে। নাই, সুন্দৰক বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পাই গ'ল, অঁ এইটো প্ৰভুৰ কাম। তেওঁ লগে লগে অভিশাপ দি দিলে, প্ৰভু তুমি আজি মোক এই ব্যৱস্থা কৰি মোৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলা, তুমিও এদিন এই বান্দৰৰ সহায় লৈয়ে উদ্ধাৰ হ'ব লাগিব। অভিশাপ দি দিলে, যাৰ কাৰণে ভগৱানে ভকতৰ অভিশাপত ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিবলৈ গৈছে। এইবোৰ কাহিনী, উপকাহিনী। এই কাহিনী উপকাহিনীৰ মাজেদি আমাক নীতি শিক্ষা দি আছে।